বন্ধুসকল, যদি অইল ইণ্ডিয়া লিমিটেডে দুলীয়াজান ক্লাবত অৰ্গেনাইজ কৰা ৱাক ইন ইণ্টাৰভিউ আপোনালোকে অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে, তেতিয়া এই ভিডিঅ'টো আপোনাৰ কাৰণে হ'ব। মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰি আছোঁ। মই 12 তাৰিখে দি আহিছিলোঁ আৰু সৰু সৰু যিখিনি বস্তু আছে আপোনালোকে মনত থ'ব লাগিব চ' ডেট আপোনাৰ ইণ্টাৰভিউটো ভালদৰে যাওক। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে কৰা নাই। মোকো ছাপোৰ্ট কৰিব চ' ডেট আই কেন ব্ৰিং গুড ভিডিঅ'জ টু ইউ। নম্বৰ ওৱানটো হৈছে এৰাইভেল এট দুলীয়াজান। যদি আপুনি দুলীয়াজানতে থাকে তেন্তে ৱেল এণ্ড বেষ্ট। আৰু যদি আপোনালোকে বাহিৰৰ ক'ৰবাৰ পৰা গৈ আছে, তেতিয়া আপোনাক ৰাতিপুৱা পাবলৈ দিছে তাৰ 7টা বজাৰ পৰা 9টা বজালৈকে ৰেজিষ্ট্ৰেশ্যনটো হ'ব। সেইকাৰণে আপোনালোকে চবতকৈ ফাষ্ট পাবলৈ কাৰণে আপোনাৰ মেইন মটিভটো থাকিব লাগিব। আৰু সেইকাৰণে যদি আপোনালোকে বাহিৰৰ পৰা ক'ৰবাৰ পৰা আহিছে তেতিয়াহ'লে দুলীয়াজানতে গৈ কিনে একদিন আগতে গৈ কিনে তাতে থাকিবলৈ কাৰণে কিবা ব্যৱস্থা হ'লে সেইটো কৰিব। নহ'লে আপোনাক ঘৰৰ পৰা বহুত সোনকালে ওলাব লাগিব চ' ডেট আপুনি 7টা বজাৰ আগে আগে তাত পাই যায়। 7টা বজাৰ আগে আগে তাত পোৱাৰ পিছত দুলীয়াজান ক্লাবত এটা অডিটৰিয়াম আছে য'ত আপোনালোকক বহোৱা হ'ব। এই অডিটৰিয়ামটো 7টা বজাত আগতে খুলি যায় আৰু আপোনালোকে চেষ্টা কৰিব যে ষ্টেজৰ চবতকৈ কাষত থকা সেইখিনি চিটত আপুনি গৈ কিনে বহে, কাৰণ অফিচিয়েলছে 7:30 মানতে আহি যায় আৰু অহাৰ লগে লগে তেখেতসকলে আপোনালোকক টোকেন ডিষ্ট্ৰিবিউট কৰিব আৰু তাৰ আগতে আপোনালোকক লাইন পাতিবলৈ দিব। সেইকাৰণে যদি আপুনি ষ্টেজৰ ওচৰত গৈ বহি আছে তেতিয়া আপোনালোকে পুটুককৈ গৈ কিনে লাইনত থিয় হ'ব পাৰিব আৰু ট'কনত আপুনি ষ্টাৰ্টিঙৰ নম্বৰ কেইটা পাবলৈ সেইটো ছাকচেছফুল হ'ব। মনত ৰাখিব, যিহেতু আনএমপ্লয়মেণ্ট ইজ এ থিং ইন আৱাৰ কাণ্ট্ৰি ৰাইট নাও, সেইকাৰণে এটা পষ্টৰ কাৰণে এটলিষ্ট দেৰ আৰ 500 কেণ্ডিডেটছ যি আহিছে তাত, ঠিক আছে। সেইকাৰণে যদি আপোনালোকে ভাবিছে যে 9টা বজাৰ আগে আগে পাম বা তেনেকৈ ভাবিছে, তেতিয়া আপোনাৰ নাম্বাৰটো টোকন নাম্বাৰটো আপুনি একেবাৰে 400-500 নাম্বাৰটো পালে আপোনাৰ দিনটো গুচি যাব, আপোনাৰ নাম্বাৰটো নাহিবই ইণ্টাৰভিউৰ কাৰণে। মই 7টা বজাৰ আগে আগে তাত পাইছিলোঁ আৰু মোৰ টোকন নাম্বাৰটো আছিলে 17 আৰু মোৰ ইণ্টাৰভিউৰ টাইমটো আহিছিলে 2:30, এৰাউণ্ড 2:30 আফটাৰনুনত আহিছিলে। তাতে আপুনি অনুমান লগাওক, যদি আপোনাৰ নাম্বাৰটো 200-300 হয় তেতিয়া সেইদিনাখন আপোনাৰ নহ'বই। তাৰপিছত ফল'য়িং ডে মানে নেক্সট দিনাখন আপোনালোকক আকৌ যাব লাগিব দুলীয়াজানত, আকৌ ইণ্টাৰভিউ দিবলৈ কাৰণে সেই ছেইম প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগিব। চ' ৰিচ আৰ্লি, তাত গৈ কিনে চেষ্টা কৰক যে আপোনাৰ নাম্বাৰটো 1ৰ পৰা 20লৈকে আপুনি পাই যায়। নেক্সট আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। প্ৰথমতে অফিচিয়েলছ কেইটাই তাত আপোনাৰ ডকুমেণ্টছটো কি আনিছে কি আনা নাই সেইখিনি চাব। তাৰপিছত সেই ডকুমেণ্টছটো আপোনাক লৈ কিনে নেক্সট টেবলত যাব লাগিব, য'ত আপোনাৰ ডকুমেণ্টছটো অৰিজিনেল এণ্ড আপোনাৰ পোষ্ট কোৱালিফিকেশ্যন যোনটো এক্সপিৰিয়েঞ্চটো আছে সেইটো আছেনে নাই সেইটো ভালদৰে চোৱা হ'ব। দে আৰ ভেৰি স্পেচিফিক এবাউট পোষ্ট কোৱালিফিকেশ্যন। আৰু পোষ্ট কোৱালিফিকেশ্যন যোনটো এক্সপিৰিয়েঞ্চটো তেখেতসকলে কেনেকৈ চেক কৰে তাত এটা কেটচ আছে, আৰু যদি আপুনি সেইটো ফুলফিল নকৰে আপুনি নগ'লেও হ'ব। জাষ্ট ট্ৰাই টু কমপ্লিট ইউৰ এক্সপিৰিয়েঞ্চ এণ্ড দেন ইউ গো। আপোনাক এক্সাম্পল দি এটা বুজাম, যেনেকৈ কণ্ট্ৰাকচুৱেল কেমিষ্ট ফিল্ড যোনটো 17 তাৰিখে হ'ব, 4টা পোষ্ট আছে তাত must have minimum 2 years post qualification work experience of handling drilling work over fluids in E&P industry, drilling and work over wells। তাত আপোনালোকে চাব পোষ্ট কোৱালিফিকেশ্যন বোলা শব্দটো আছে। তাৰ মানেটো কি, যদি আপোনাৰ মাষ্টাৰ্ছ ইন কেমিষ্ট্ৰিৰ ৰিজাল্টটো আহিছে ধৰক 2026ৰ জুলাই মাহত, কিন্তু আপুনি আপোনাৰ ডকুমেণ্টছটো অহাৰ আগতে আপোনাৰ এক্সপিৰিয়েঞ্চটো আছিলে, আপুনি কাম কৰি আছিলে ৰিলেভেণ্ট ফিল্ডত, কিন্তু আপোনাৰ ডকুমেণ্টছটো আহিছে ইছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ডকুমেণ্টটো আহিছে আপোনাৰ জুলাই 2026। মানে আপোনাৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্টছটো অহাৰ পিছত আপোনাৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চটো থাকিব লাগিব। ঠিক তেনেদৰে যদি 1 বছৰৰ বিচাৰিছে এক্সপিৰিয়েঞ্চটো, তেতিয়া মানে আপোনাৰ যেতিয়া ডকুমেণ্টছটো আহিছে কোৱালিফিকেশ্যনৰ সেইটো অহাৰ পিছত আপোনাৰ 1 বছৰৰ থাকিব লাগিব। তাৰ আগত যদি 1 বছৰৰ থাকে বা 2 বছৰ বা 10 বছৰৰ থাকক, যেনে ইন মাই কেছ মোৰ কম্পিউটাৰৰ চাৰ্টিফিকেটটো আহিছিলে ফেব্ৰুৱাৰী 2025ৰ আগত মোৰ এৰাউণ্ড 9-10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আছে, আৰু তাৰ পিছৰ এক্সপিৰিয়েঞ্চটোহে তাত কাউণ্ট কৰা হৈছে। যেতিয়া 2025ৰ পিছত মই যিখিনি কাম কৰিছোঁ সেইটোৱে এক্সপিৰিয়েঞ্চটো কাউণ্ট কৰা হৈছে, তাৰ আগৰটো তেখেতে কনচিডাৰে কৰা নাই। 2 নম্বৰ, আপোনাৰ ডকুমেণ্টছ কেইটা ষ্ট্ৰিক্টলি ছিগনেচাৰ হ'ব লাগিব, আপোনাৰ ছেল্ফ এটেষ্টেড হ'ব লাগিব আৰু তাত ডেট লিখা থাকিব লাগিব। লগতে আপোনাৰ অৰিজিনেল চাৰ্টিফিকেটছটো মাষ্ট বি তাত লৈ যাবই লাগিব। এপ্লিকেশ্যনৰ ফৰ্মটো যোনটো আছে সেইটো আপোনাৰ নটিফিকেশ্যনৰ লাষ্ট পেজত দিয়া আছে, কেৱল সেইটো এপ্লিকেশ্যন ফৰ্মে তাত একচেপ্ট হ'ব। আপোনাৰ নিজৰ ৰিটেন ৰেজিউমে, কাৰিকুলাম ভাইটে, CV তেনেকুৱা একো লোৱা নহ'ব। সেইকাৰণে আপুনি
এই লাষ্টৰ পেজ কেইটা ফৰ্মটোহে আপুনি ডাউনলোড কৰি কিনে তাক প্ৰিণ্ট আউট কৰি লৈ যাব। মোৰ ছাজেশ্যনত এটলিষ্ট দুটামান কপি এক্সট্ৰা আপুনি লৈ যাওক, চ' ডেট কিবা এটা কাৰেকশ্যন কৰিবলগীয়া হ'লে তাত আপোনাক আকৌ পলাব নালাগে এই জেৰক্স কৰিবলৈ কাৰণে। কাৰণ দুলীয়াজান ক্লাবৰ এটলিষ্ট 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ আশে পাশে একো নাই। দুলীয়াজান ক্লাবৰ যোনটো বিল্ডিং আছে সেইটো অইলৰ পাৰ্চনেল এটা লেণ্ড হয় আৰু তাত এই চব দোকান চোকান পাতিবলৈ নিদিয়ে। সেইকাৰণে আপোনাক কষ্ট হ'ব যদি আপোনাক আকৌ জেৰক্স কৰিবলগীয়া হয় বা প্ৰিণ্ট আউট তেনেকুৱা ওলাবলগীয়া হয়। নম্বৰ 3, প্লিজ কেৰি পানী, আপোনাৰ খাবলৈ কাৰণে কিবা এটা বস্তু বিস্কিট চিস্কিট তেনেকৈ লৈ যাব, কাৰণ তাত একোৱে নাপাব আপুনি খাবলৈ কাৰণে। লাইক আই ছেড, তাত দোকান চোকান একো নাই। সেইকাৰণে আপোনাৰ কাৰণে একেবাৰে ডিফিকাল্ট হৈ যাব যদি আপুনি একো লৈ যোৱা নাই খাবলৈ কাৰণে, বিকজ দীৰ্ঘদিন ধৰি আপোনাক তাতে থাকিব লাগিব, তাতে বহি থাকিব লাগিব, কাৰণ আপোনাৰ নম্বৰটো ওলাই গ'লে আৰু গোটেই আপোনাৰ কিস্তটো পানীত গুচি যাব। নম্বৰ 4, আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 2 জেগাৰ পৰা হোৱাৰ পিছত আপোনাক আৰু এটা ফাইল নম্বৰ দিয়া হ'ব, টোকেন নম্বৰ গন, তাৰপিছত ফাইল নম্বৰ দিয়া হ'ব। ফাইল নম্বৰত আপোনাৰ লাইন লাগিব পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে। এতিয়া পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে যেতিয়া ভিতৰলৈ আপোনাৰ নম্বৰটো আহিব, তেতিয়া কি হ'ব সেইটো চাওক। ইণ্টাৰভিউৰ ৰুমত আপুনি ভিতৰত সোমোৱাৰ লগে লগে তাত আপুনি দেখা পাব 5-6জন মান পেনেলত আছে মানুহ, একেবাৰে IASৰে ভিডিঅ' চিডিঅ' আহে যে তেনেকুৱা। তাত আপোনাক এটা চেয়াৰ থাকিব, আপুনি বহিব, নিজৰ ফৰ্মটো আপুনি তাত দিব আৰু এক এক কৰি চবে আপোনাক প্ৰশ্নটো সুধিবলৈ ষ্টাৰ্ট কৰিব। আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট তাত প্ৰশ্নটো থাকিবই, যে আপোনাৰ কামটো কেনেকুৱা আছিল, কি ধৰণৰ কাম আছিল, সেই গোটেইখিনি আপোনাক ক'ব লাগিব। লগতে কেইটামান জেনেৰেল কুৱেশ্যনছ আছে, সেইখিনি সোধা হ'ব। মই তাতে থকা কেইবাটাও মানুহৰ লগত মানে সুধিলোঁ কি ধৰণৰ প্ৰশ্নটো সুধিলে, আৰু দিজ ৱাৰ ভেৰি কমন কুৱেশ্যনছ আৰু জেনেৰেল কুৱেশ্যন হয় সেইটো। যিকোনো পষ্ট বা ডেজিগনেশ্যনৰ কাৰণে সোধা হ'ব সেই প্ৰশ্নকেইটা। প্ৰথমটো প্ৰশ্ন হ'ল, আপুনি আপোনাৰ এক্সিষ্টিং কোম্পানীটো কিয় এৰিব বিচাৰিছে, বা যদি অলৰেডি আপুনি ৰিজাইন দি থোৱা আছে তেতিয়া কিয় এৰিলে বোলে। প্লিজ ভালদৰে আপোনাৰ এনচাৰটো প্ৰিপেয়াৰ কৰি থ'ব। তাত পেনেলত যিমানজন আছে চবে পেঞ্চিল পেন লৈ কিনে আপোনাৰ নাম্বাৰ মুখৰ পৰা যিখিনি শব্দ ওলাব গোটেইখিনি তেখেতসকলে মাৰ্ক ডাউন কৰিবলৈ তাত একদম ৰেডিকৈ সাজু হৈ থৈছে। এনচাৰটো ভালদৰে চিন্তা কৰিব, কাৰণ বিকজ আনফৰ্চুনেটলি মানুহে আপোনাৰ ৰিয়েল ষ্টৰি শুনিবলৈ তাত থকা নাই। তেখেতসকলক লাগে কি ভাল শুনিবলৈ কাৰণে আৰু কি অকণমান প্ৰেক্টিকেল শুনিবলৈ কাৰণে সেইটো শুনিবলৈ বিচাৰিছে। যদি আপুনি কয় যে মোৰ ঘৰত ইছ্যু আছিলে, ফেমিলি প্ৰব্লেম, সেইকাৰণে মই এৰিলোঁ, সেইখিনি দে উইল নট বাই দেট ৰিজন। ছেকেণ্ড এণ্ড মষ্ট কমন কুৱেশ্যনটো হয়, আপুনি অইল কিয় জইন কৰিব বিচাৰিছে। এইটো যে কণ্ট্ৰেকচুৱেল পোষ্ট হয়, হ'লেও আপুনি কিয় জইন কৰিব বিচাৰিছে। ইয়াত আপোনাৰ এনচাৰটো একেবাৰে বেলেঞ্চ থাকিব লাগিব, যে অইলৰ কাৰণে আপোনাৰ লগতে কিবা এটা বেনিফিটটো হ'বই, লগতে আপোনাৰ মোৰ ফ'কাছটো থাকিব লাগিব যে আপুনি কিদৰে নিজৰ এক্সপিৰিয়েঞ্চটো ব্যৱহাৰ কৰি কিনে আপুনি অইলক ভেলু এড কৰিব পাৰে। লগতে যদি আপুনি কয় যে অইল এটা ডাঙৰ কোম্পানী হয় আৰু ইয়াত কাম কৰাৰ পিছত আপোনাৰ এটা এক্সপিৰিয়েঞ্চটো বেলেগ ধৰণৰ হ'ব, আপোনাক দেৰ উইল বি মাল্টিপল থিংছ যি আপুনি শিকিবলৈ পাৰিব, এই গোটেইখিনি কম্পাইল কৰি কিনে ভাল এটা এনচাৰটো প্ৰেজেণ্ট কৰিব তাত। অলদ' অডিটৰিয়ামত বহিবলৈ কাৰণে বা টয়লেট বাথৰুম কৰিবলৈ কাৰণে এভৰিথিং ইজ ফাইন, AC থকা ৰুম আছে, সেইটো আপোনাক তেনেকুৱা ইছ্যু নহ'ব যে এনেকৈ ঘাম বা এনেকৈ বতৰত। কিন্তু আপুনি আমনি পাই যাব যদি আপুনি সোনকালে নাপায় টাইমত, আৰু টোকেন নম্বৰটো ষ্টাৰ্টিঙৰ আপুনি ল'বলৈ কাৰণে ছাকচেছফুল নহয়। কানেক্টিভিটিৰ কাৰণে তাত টমটম যোন ৰিক্সা থাকে সেইটো আছে, 10 টকা এটা পে' কৰি কিনে আপুনি অইল মাৰ্কেটত আহিবলৈ পাৰিব, ওচৰতে আছে, জেৰক্সৰ কাৰণে বা কিবা খাবলৈ কাৰণে হ'লে। ফাইনেলি ইণ্টাৰভিউটো শেষ হোৱাৰ পিছত আপোনাক তাৰ পৰা যাবলৈ দিব। দে উইল চে ডেটছ অল ফ্ৰম মাই চাইড। যদি আপুনি অসমীয়া ভাষাত ইণ্টাৰভিউটো দিবলৈ বিচাৰে তেতিয়া আপুনি পাৰিব, ইংলিছ বা হিন্দী যিকোনো ভাষাত আপুনি যদি ইণ্টাৰভিউটো দিবলৈ ভাল পায়, সেইটো আপুনি কমফৰ্টেবল যোনটো ভাষাত হয় সেইটো আপুনি ক'ব পাৰিব যে আই ৱান্ট টু স্পীক ইন ইংলিছ বা হিন্দী বা আছামিজ বুলি কৈ কিনে আপুনি ইণ্টাৰভিউটো নিজৰ দিবলৈ পাৰিব। আই হোপ মোৰ ইণ্টাৰভিউ ইনচাইটছটো আপোনাৰ কাৰণে হেল্পফুল হ'ব। আগেইন যদি আপুনি তাত পাৰ্ট লোৱা নাই তেতিয়া আপোনাৰ ফ্ৰেণ্ডছে যদি যায় তেখেতক কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এইটো চেনেলত টাইমলি জবৰ ৰিলেটেড আপডেটছটো আহি থাকে। কাইণ্ডলি ছাবস্ক্ৰাইব টু দি চেনেল। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।